মই ঢেকীয়াজুলিৰ পৰা আপোনালোকে সকলোৱে জানে যে শ্বহীদ নগৰী বুলি এটা খ্যাত আমাৰ এই সমষ্টি, আমাৰ ঢেকীয়াজুলি সমষ্টি গৰিমা থকা সমষ্টি। তো এই সমষ্টিৰ পৰা একেবাৰে আটাইতকৈ ভাৰতবৰ্ষৰ পুৰণি ৰাষ্ট্ৰীয় দল কংগ্ৰেছ দলে যিহেতু মোক প্ৰাৰ্থিত্ব আগবঢ়াইছে, মই সঁচাকৈ খুবেই আনন্দিত। আৰু ঢেকীয়াজুলিবাসীও আনন্দিত হৈছে, উৎফুল্লিত হৈছে যে ঢেকীয়াজুলিবাসীয়ে 10টা বছৰ যি আতিশায্য বৰ্তমানৰ মন্ত্ৰী বা বিধায়কগৰাকীয়ে, তো সেইটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ ঢেকীয়াজুলিবাসী ৰাইজে বিচাৰিছিল যে আমাৰ স্থানীয় লাগে, থলুৱা যুৱক এজন লাগে। আৰু নিশ্চিতভাৱে আমাৰ কংগ্ৰেছ দলে মোক আগবঢ়াইছে। তাৰ কাৰণে ঢেকীয়াজুলি সমষ্টিবাসীও মানে সুখী, ময়ো সুখী। চাওক, ৰাজনীতি মই এগৰাকী কৰ্মী হিচাপে কথাটো কৈছোঁ। মই যেতিয়া ছাত্ৰ ৰাজনীতিৰ পৰা যেতিয়া মই আহিলোঁ, পাৰ্টি সক্ৰিয় ৰাজনীতিত আহিলোঁ, মই বিজেপিৰ এটা ৰাষ্ট্ৰবাদী দল হিচাপে মই বিজেপিক চুজ কৰিছিলোঁ। সেই সময়ত মই কাম কৰিছিলোঁ, যথেষ্ট বিজেপিৰ কাম কৰিছিলোঁ। মই প্ৰায় বিজেপিত 21টা বছৰ মই সময় দিছোঁ। সময় দিয়াৰ পিছত য'ত মানে মান সন্মান এটা মিনিমাম নাথাকে, তেতিয়াহ'লে কেনেকুৱা থাকিব পৰা যায় পাৰ্টিটোত। তো মই এইটো অনুভৱ হ'ল যে বিজেপিয়ে মোক ইউজ এণ্ড থ্ৰ' কৰিলে। তো সেইকাৰণে মই যেতিয়া ইউজ এণ্ড থ্ৰ' হয় মানুহ, তেতিয়াতো অট'মেটিকলি মই আহিবই লাগিব। বা মই যিহেতু ৰাইজৰ মাজত থাকিব বিচাৰোঁ, ৰাইজক সেৱা কৰিব বিচাৰোঁ। তো ৰাইজক যেতিয়া সেৱা কৰিব বিচাৰোঁ, ৰাজনীতি, ছাত্ৰ ৰাজনীতি, ছ'চিয়েল লাইফত যেতিয়া কাম কৰিলোঁ, তো আমি জানো দেশখন এটা গণতন্ত্ৰৰ মাধ্যমেৰে চলে। এডমিনিষ্ট্ৰেটিভ যিমান ব্যৱস্থা, ৰাইজৰ সেৱামূলক যিবিলাক কাম আছে চৰকাৰৰ, তো তাতো মানে যি ধৰণে মই ভাবোঁ ৰাইজক সেৱা এটা কৰিবলৈ, তো মই ভাবিছোঁ যে আমি ইলেক্ট্ৰেল পলিটিক্সত পাৰ্টিচিপেট কৰিব লাগিব। তো সেইকাৰণে মই ভাবিলোঁ তো ৰাজনৈতিক পাৰ্টিত আমি অংশগ্ৰহণ কৰিব লাগিব। যিহেতু মই ৰাষ্ট্ৰবাদী দল দুয়োটা, কংগ্ৰেছো বিজেপিও হয়, যেতিয়া বিজেপি এৰি আহিলোঁ, তো মই আৰু বিকল্প হিচাপে মই কংগ্ৰেছে চুজ কৰিলোঁ। সেইকাৰণে কংগ্ৰেছত আছোঁ। বাটা চুৰাং জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। বাটা চুৰাং জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। বাটা চুৰাং জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। চাওক, যিসকল কংগ্ৰেছৰ নেতা, আমাৰ জ্যেষ্ঠ নেতাই ক'ব লাগিব, আজি ভাৰতীয় জনতা পাৰ্টিত গৈছে, তেওঁলোকে আগৰ পৰাই মিলি ভকত হৈ আছিল। আজি গৌৰৱ গগৈ ডাঙৰীয়া যিসকল নেতাই আজি কংগ্ৰেছ এৰি বিজেপিত গৈছে, সেইসকল নেতাই কংগ্ৰেছৰ গোটেই ভিতৰৰ কথা মুখ্যমন্ত্ৰীৰ লগত শ্বেয়াৰ কৰি আছে। তো সেই কথাখিনি গৌৰৱ গগৈ গম পাইছিল। আৰু গম পোৱাৰ কাৰণে আজি তেওঁলোকে কৈছে যে কংগ্ৰেছ দলত আমি উশাহ ল'ব পৰা অৱস্থাত নাই, আমি বহুত অশান্তিত আছোঁ, সেইকাৰণে আমি কংগ্ৰেছ ত্যাগ কৰি অমুকত গৈছে। তেতিয়া সেইসকল নেতাই কংগ্ৰেছে আজি তেওঁলোকে যদি আজি বিজেপি যিটো আজি চুপাৰ আসন পাব বা যিটো আসন পাব, সেইটো কংগ্ৰেছৰ কাৰণেই পাইছে। আৰু কংগ্ৰেছে তেওঁলোকক দিছে। তো কংগ্ৰেছে পৰা ইমান পোৱাৰ পিছত যে একেবাৰে একো সুবিধা পোৱা নাই, তাৰপিছত গৈছে যেনেকুৱা মই বিজেপি 10টা বছৰ চৰকাৰ থাকিলে, মই ছাৰ্ভিচ দিলোঁ, পাৰ্টি ইয়াত গঢ়িলোঁ, মোৰ লগত যথেষ্ট কৰ্মীসকল দল ইয়াত বনোৱা হ'ল। তাৰপিছত মোক একো সন্মান নিদিয়াৰ কাৰণে মই গৈছোঁ। কিন্তু কংগ্ৰেছে যিসকল নেতা কংগ্ৰেছৰ পৰা বিজেপিত গৈছে, সকলো সন্মান পাইছে। পলিটিকেল ৱাৰ্কাৰ হিচাপে যিখিনি তেওঁলোকৰ এচিভমেণ্ট থাকে পাৰ্টিত, সেইখিনি সকলোৱে পাইছে। তথাপি তেওঁলোকে গৈছে, তেতিয়াহ'লে তেওঁলোক স্বাৰ্থলোভী বুলি কোৱা যায়। আপোনাৰ মূল যুঁজখন কাৰ লগত হ'ব? এটা শাসক পক্ষৰ লগতে হ'ব, বিজেপিৰ লগতে হ'ব। তো মই ভাবোঁ মূল যুঁজ আমাৰ ঢেকীয়াজুলিত, মই ভাবোঁ অশোক সিংহাল মোৰ লগততো মোৰ কোনো প্ৰত্যাহ্বান হ'ব নোৱাৰে। এইকাৰণে হ'ব নোৱাৰে, অশোক সিংহালৰ মাত্ৰ 5টাহে ভোট আছে ঢেকীয়াজুলিত। তেওঁৰ ঘৰৰ নিজৰ ভোট আছে, তেওঁৰ মিছেছৰ ভোট আছে, তাকো ল'ৰা 2জনৰ ভোট আছে, আৰু নিজৰ মাকৰ ভোট আছে। তাকো আৰু এই 2016ৰ পিছত তেওঁ ইয়াত ট্ৰেন্সফাৰ কৰি আনিছে। আৰু মই ঢেকীয়াজুলিৰ ইয়াৰ বায়ু, পানী, বতাহ চব খাই ইয়াত মই ডাঙৰ হৈছোঁ। মোৰ পূৰ্বপুৰুষ ইয়াতে মানে জন্ম হৈছে। তো মই ইয়াত আমাৰ মানুহ, অকল মই চাহ জনগোষ্ঠী আদিবাসীৰে নহয়, বিভিন্ন আমাৰ অসমীয়া মানুহ, গোৰ্খা মানুহ, আমাৰ বঙালী মানুহ, সকলো মানুহৰ মই আন্তৰিকতাৰ মোৰ প্ৰতি তেওঁলোকৰ আন্তৰিকতা আছে। গতিকে মোক তেওঁলোকে নিশ্চিতভাৱে এই নিৰ্বাচনত আশীৰ্বাদ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।